ভগৱানে দিছে মানে আমাৰ ঘৰে ঘৰে সেই বাচন ধোৱা কাপোৰ তো চাকৰি কাম কৰি জীৱনটো কটাই দিম বুলি ভাবিছা লাজ নাপাওঁ তই আৰে কষ্ট আৰু পৰিশ্ৰম কৰি পেলাই টকা ঘটিবলৈ লাজ দিব মোৰ দৰে গুণ্ডামি কৰি মাংস পোলাও খোৱাতকৈ মোৰ দৰে চাকৰণি কৰি নিমখ ভাত খোৱাই ভাল কোনোবাই চৰম আছে মামাহে ভাত খাব তাৰ জোঠা বাচন ধুই দিবি কোনোবাই চৰম মদ খাই আহি মজিয়াত বমি কৰিব তই সেই চাফা কৰি দিবি কোনোবাই চৰম মালিকৰ বাচ্চাই হাতু চুচু কৰিব তই চালা কাপোৰবোৰ টুকুচি টুকুচি ধুই দিবি আচ্ছা বাদল তই মোক এটা কথা কচোন এই অঞ্চলৰ এই মানুহবিলাকে তোক চাগে বিৰাট বেছি ভালকৈ চিনি পায় নহয়নে আৰে ভালকে চিনি মাৰিলে আরে বাদল তহবিলদারক এইখন চহৰৰ মানুহে চিনি নোপোৱাই নহয় চালা ভয় কৰিও চালে তাকে দেচোন পৰিৱেশটো দেখিয়ে বুজি পাইছো নহয় আগতে ইয়াত কেইটামান ভতুৱা কুকুৰে ঘূৰি ফুৰা মই দেখো আজি তোক দেখি পলাল চাগে দেখিছা চালা ৰাস্তা কুকুৰ কেইটাই বুজি পায় যে বাদল তহবিলদাৰক ভয় কৰি চলিছে ভয়তে পলোৱা নাই লাজতহে পলাইছে কাৰণ সেই কুকুৰ কেইজনীও জানে তই সিহঁতৰ এলেকালৈ আহিছ যেতিয়া সিহঁতেতো আৰু ভুকিবলৈ চান্স নাপায় ৰাস্তা এৰি দে ডেকা স্তৰত গেলামালৰ বজাৰ কেইটামান কৰিবলগীয়া আছে বাচন ধুই কেশৰ হাগু চুচু ধুই মই কষ্ট আৰু পৰিশ্ৰমৰ টকাৰে চৰাই কৰংতে চৰা আরে বজার ভিতৰত আটাইতকৈ জপিয়াই টকিয়া 10 বজীয়া মুৰ্গীটোকে গ্ৰাহক বজাৰত বেছিকৈ পচন্দ কৰে